নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ 10 নম্বৰ অধ্যায় তিনিটা মাছৰ কাহিনী এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া প্ৰথমে আছে তোমালোকৰ ইয়াত উত্তৰ দিয়া। ক নম্বৰটো হৈছে তিনিটা মাছৰ কাহিনীত থকা মাছকেইটাৰ নাম কি কি? উত্তৰত লিখিবা তিনিটা মাছৰ কাহিনীত থকা মাছকেইটাৰ নাম হৈছে অনাগত বিধাতা, প্ৰত্যুৎপন্নমতি আৰু আনটো হৈছে যৎভৱিষ্য। খ নম্বৰটো হৈছে অনাগত বিধাতা কিয় শংকিত হৈছিল? উত্তৰত লিখিবা কথা পাতি যোৱা মানুহকেইজনে মাছকেইটা ধৰি লৈ যাব বুলি অনাগত বিধাতাই শংকিত হৈছিল। গ নম্বৰটো হৈছে অনাগত বিধাতাৰ কথা কোনে সমৰ্থন কৰিছিল? উত্তৰ অনাগত বিধাতাৰ কথা প্ৰত্যুৎপন্নমতিয়ে সমৰ্থন কৰিছিলে। ঘ নম্বৰটো হৈছে কোনে বিপদৰ কথা নাভাবি আকুৰগোজ হৈ থাকি মৃত্যুক সাৱটি ল'লে? ইয়াৰ উত্তৰটো হৈছে যৎ ভৱিষ্যতে বিপদৰ কথা নাভাবি আকুৰগোজ হৈ থাকি মৃত্যুক সাৱটি ল'লে। উঙ নম্বৰটো হৈছে মাছমৰীয়া কেইজনে কিহেৰে পুখুৰীত মাছ মাৰিলে? উত্তৰত লিখিবা জালেৰে পুখুৰীত মাছ মাৰিলে। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা তলৰ কথাকেইষাৰ কোনে কি উদ্দেশ্যেৰে কাক কৈছিলে? ক নম্বৰ দিছে আপুনি সঁচা কথাকেই কৈছে, ময়ো এই বিল এৰি ওচৰত থকা আন খাল বিললৈ যোৱাটো উচিত বুলি ভাবোঁ। উত্তৰ এই কথাষাৰ প্ৰত্যুৎপন্নমতিয়ে বিপদ সন্মুখত দেখি সেই বিপদৰ পৰা হাত সাৰিবলৈ অনাগত বিধাতাক উদ্দেশ্যি কৈছিলে। খ নম্বৰটো হৈছে মই মুখৰ কথাতেই পিতৃ পিতামহৰ এই বিলখন এৰি যোৱাটো যুক্তিযুক্ত বুলি নাভাবোঁ। উত্তৰ এই কথাষাৰ যৎভৱিষ্যতে অনাগত বিধাতা আৰু প্ৰত্যুৎপন্নমতিৰ কথা শুনি অনাগত বিধাতা আৰু প্ৰত্যুৎপন্নমতিক উদ্দেশ্য কৰি কৈছিলে। গ নম্বৰটো হৈছে কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছ মাৰি নিঃশেষ কৰিব। উত্তৰ অনাগত বিধাতাই মাছমৰীয়া কেইজনৰ কথা শুনি প্ৰত্যুৎপন্নমতি আৰু যৎভৱিষ্যক উদ্দেশ্য কৰি উক্ত কথাষাৰ কৈছিলে। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধানৰ পৰা চাই লিখা। আমি শব্দ অৰ্থ লিখিব লাগে। প্ৰথমটো হৈছে অনাগত বিধাতা মানে যি এতিয়াও অহা নাই। এখন্তেক মানে হৈছে এক মুহূৰ্ত। নাশ মানে হৈছে বিনাশ বা ধ্বংস। আকুৰগোজ মানে ভাল বেয়া নামানি কোনো কাম বা কথাত একেৰাহে লাগি থকা। তাৰপিছতে আছে প্ৰত্যুৎপন্নমতি তাৰ মানে হৈছে উপস্থিত বুদ্ধি। ঘোদালিৰ অৰ্থ হৈছে তহিলং কৰা। সুৰক্ষিত মানে হৈছে নিৰাপদ। উচ্চস্বৰে মানে চিঞৰি খুব ডাঙৰকৈ চিঞৰা। যৎভৱিষ্য মানে হৈছে পিছলৈ হব বুলি ৰৈ থকা। নিঃশেষ মানে হৈছে বাকী বা ইন্দ্ৰৰ প্ৰধান অস্ত্ৰৰ নিচিনা। সাধাৱতী মানে আনৰ ওপৰত ভৰসা কৰি বহি থকা। এতিয়া তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। প্ৰথমটো হৈছে মাছমৰীয়াহঁতৰ কথা শুনি অনাগত বিধাতাই লগৰীয়াই মাছবোৰক কি ক'লে? উত্তৰটো চোৱা মাছমৰীয়া কেইটাৰ কথা শুনি অনাগত বিধাতাই লগৰীয়া মাছবোৰক কৈছিল যে কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছবোৰ মাৰি নিঃশেষ কৰিব বুলি কোৱা সকলোৱে শুনিছে। আমাক বিপদে হাত বাউল দি মাতিছে, গতিকে আমি ইয়াত এখন্তেকো থকা উচিত নহয়। ৰাতিয়েই আন ঠাইলৈ গুচি যাব লাগিব, কিয়নো দুৰ্বলী লোক সদায় বলিৰ পৰা আঁতৰত থাকে অথবা সুৰক্ষিত স্থানত আশ্ৰয় লয়। খ নম্বৰটো চোৱা অনাগত বিধাতাই কোৱা কথাটো প্ৰত্যুৎপন্নমতিয়ে কিয় সমৰ্থন কৰিলে? উত্তৰত লিখিবা অনাগত বিধাতাই কোৱা কথাটো প্ৰত্যুৎপন্নমতিয়ে সমৰ্থন কৰিছিল কিয়নো প্ৰত্যুৎপন্নমতিয়ে ভাবিছিল যে যাৰ জীয়াই থকাৰ ইচ্ছা থাকে তেওঁ কিহৰ মুহত বিনাশ হ'ব। পিতৃ পিতামহৰ কোৱা বুলি ভাবি থকা কাপুৰুষসকলেহে খাৰুৱা পানীকে খাই জীয়াই থাকে। গ নম্বৰটো হৈছে যৎভৱিষ্যই কিয় মৃত্যুক সাৱটি ল'ব লগা হ'ল? উত্তৰ লিখিবা বিপদৰ কথা নাভাবি হাত সাৱটি বহি থকাৰ বাবেই যৎভৱিষ্যৰ মৃত্যু হ'ল। ঘটো হৈছে আকুৰগোজ মনোভাৱে মানুহক কেনেদৰে বিপদত পেলায়? উত্তৰত লিখিবা আকুৰগোজ মনোভাৱে মানুহক আনে দিয়া উপদেশ গ্ৰহণৰ পৰা বঞ্চিত কৰে আৰু ফলত বিপদক নিজে আমন্ত্ৰণ দিয়াৰ দৰে হয় আৰু বিপদত পৰে। ইয়াৰ পাছতে তাৰ পিছৰ প্ৰশ্নটো চোৱা তলৰ আধৰুৱা বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ পাঠটো পঢ়া আৰু খালী অংশটো পূৰ কৰি লিখা। ইয়াত খালী ঠাই দিছে, আমি খালী ঠাইত পূৰ কৰিব লাগে। এতিয়া প্ৰথমটো হৈছে এখন বিলত ভালেমান ইয়াত হ'ব মাছ আছিল।
সেই বিলতে অনাগত বিধাতা প্ৰত্যুৎপন্নমতি আৰু যৎ ভৱিষ্য একেলগে বাস কৰিছিলে। এদিন অনাগত বিধাতাই পুখুৰীত সাঁতুৰি নাদুৰি থাকোঁতে সেইফালৰে গৈ থকা মাছমৰীয়া কেইজনমানে কথা পতা শুনিলে। এড্ৰেছ আছে, ইয়াত হ'ব, এই বিলখনত বহুদিন কোনেও মাছ মৰা নাই। ইয়াত নিশ্চয় বহুতো ডাঙৰ ডাঙৰ মাছ আছে, গতিকে কাইলৈ পুৱা আহি এই বিলত মাছ মাৰিব লাগিব। এই বুলি কৈ মাছমৰীয়াসকল ঘৰাঘৰি গুচি গ'ল। খটোত আছে যৎ ভৱিষ্যৰ এনেকুৱা ড্ৰেছ। ইয়াত হ'ব, আকুৰগুজ মনোভাৱ দেখি তেওঁক এৰি অনাগত বিধাতা আৰু প্ৰত্যুৎপন্নমতি নিজৰ নিজৰ পৰিয়ালবৰ্গৰ সৈতে আন বিললৈ গুচি গ'ল। পাছদিনাখন পুৱা আকৌ ড্ৰেছ আছে, ইয়াত হ'ব, মাছমৰীয়াসকলে আহি বিলত জাল পেলালে আৰু তেওঁলোকে জালেৰে যৎ ভৱিষ্যৰ লগতে বিলত থকা আন আন মাছবোৰকো ধৰি ঘৰলৈ লৈ গ'ল। এতিয়া তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। উদাহৰণত দেখুওৱাৰ দৰে লগাই বিপৰীত অৰ্থ বুজোৱা শব্দ সাজা। ইয়াত এটা উদাহৰণ দিয়া আছে, সুৰক্ষিত। সুৰক্ষিত আগত লগাই দিছে অসুৰক্ষিত। অটো লগাই দিয়াৰ লগে লগে ইয়াত বিপৰীত অৰ্থ বুজোৱা হৈছে, গতিকে তাৰ পিছৰ কেইটাও আমি নিজে তেনেকৈ কৰিব লাগিব। ইয়াত আছে সংলগ্ন। সংলগ্নৰ লগত যদি আমি লগাই দিওঁ, অসংলগ্ন। ঘটন অঘটন। বুজন হ'লে অবুজন। বাট অবাট। চেতন অচেতন। সময় অসময়। কৃত্ৰিম হ'লে অকৃত্ৰিম। ইয়াৰ পাছতে আছে বাক্য ৰচনা কৰা। হাত বাউলি, সাঁতুৰি নাদুৰি, আকুৰগুজ, ঘোদালি, ঘৰাঘৰি, অতি শীঘ্ৰে, এখন্তেক। এই শব্দকেইটাৰে আমি বাক্য সাজিব লাগে। মই তোমালোকক ইয়াত বাক্য সাজি দিছোঁ, তোমালোকে নিজে নিজেও চেষ্টা কৰিবা। ইয়াৰ পাছতে আছে তোমালোকৰ আৰু কেইটামান প্ৰশ্ন। দলত আলোচনা কৰি কি হ'ব কোৱা আৰু লিখা। ইয়াত কটো দিছে, মাছবোৰ যদি নোহোৱা হৈ যায়, তেতিয়া উত্তৰ লিখিবা। মাছবোৰ যদি নোহোৱা হয়, তেতিয়া মৎস্যভোজী প্ৰাণীবোৰৰ অসুবিধা হ'ব আৰু কেৱল মাছ খাই জীয়াই থকা কিছুমান চৰাই জীয়াই নাথাকিব। আনটো দিছে, বিলৰ পানী যদি শুকাই যায়, তেতিয়া উত্তৰ লিখিবা। বিলৰ পানী যদি শুকাই যায়, তেতিয়া মাছ আৰু পানীত থকা প্ৰাণীবোৰৰ মৃত্যু ঘটিব। তাৰপিছতে হৈছে, মাছ যদি উভৈ নদী হয়, তেতিয়া উত্তৰ লিখিবা। মাছ যদি উভৈ নদী হয়, তেন্তে মৎস্যভোজী প্ৰাণীৰ সুবিধা হ'ব, সিহঁতে অনায়াসে আহাৰৰ বাবে মাছ ধৰিব পাৰিব। তাৰপিছতে খ নম্বৰ প্ৰশ্নটোত দিছে, তলৰ সমস্যাবোৰ তুমি কেনেকৈ সমাধান কৰিবা। প্ৰথমটো দিছে, বিদ্যালয়লৈ গৈ থাকোঁতে উজুতি খাই পৰি তেজ ওলালে, তেতিয়া তুমি কি কৰিবা। উত্তৰ লিখিবা যে, বিদ্যালয়লৈ গৈ থাকোঁতে উজুতি খাই পৰি তেজ ওলালে তেজ ওলোৱা ঠাইডোখৰ আঙুলিৰে টিপা মাৰি ধৰি তেজ ওলোৱা বন্ধ কৰিবলৈ চেষ্টা কৰিম। আৰু লগতে যদি সম্ভৱ হয়, তেতিয়া ওচৰতে থকা বনৌষধি গছৰ পাত মোহাৰি তেজ ওলোৱা ঠাইডোখৰত লগাই দিম। এনেদৰে লিখিবা। তাৰপিছতে আছে, সন্মুখত সাপ বা কুকুৰ দেখা পালে। যদি আমি সন্মুখত হঠাতে সাপ বা কুকুৰ দেখোঁ, তেতিয়া কি কৰিব লাগে। তেতিয়া উত্তৰ লিখিবা, সন্মুখত সাপ বা কুকুৰ দেখা পালে নিৰাপদ স্থানত ৰৈ সিহঁত আঁতৰি যোৱালৈকে অপেক্ষা কৰিম আৰু খেদি আহিলে সেই স্থান এৰি নিৰাপদ ঠাইলৈ পলাবলৈ চেষ্টা কৰিম। তাৰপিছতো দিছে, শ্ৰেণীকোঠাত দুজন ল'ৰাৰ মাজত কাজিয়া লাগিলে, তেতিয়া কি কৰিবা। তেতিয়া উত্তৰ লিখিবা, শ্ৰেণীকোঠাত যদি দুজন ল'ৰাই কাজিয়া কৰে, তেতিয়া সিহঁতক বুজাই কাজিয়াখন এৰুৱাবলৈ চেষ্টা কৰিম আৰু সিমানতো যদি কাজিয়া অন্ত নপৰে, তেন্তে শিক্ষক শিক্ষয়িত্ৰীক খবৰ দিম। তাৰ পাছতে দিছে, তলৰ বাক্যবোৰৰ ভাৱ বুজাই লিখা। সাৱধানৰ মৰণ নাই আৰু আনটো হৈছে, বাচি খাবা জাগি শুবা। এইকেইটা চাই ল'বা। তাৰপিছতে আছে, মাছ শব্দত থকা আখৰ দুটাৰে আৰু কিমান নতুন শব্দ গঠন কৰিব পাৰা, দলত আলোচনা কৰা আৰু তলৰ তালিকাত লিখা। এতিয়া আমি এই তলৰ তালিকাখন চোৱা। তলৰ তালিকাখনত মাছ শব্দটোৰ নিচিনা আৰু আমি কিমান কি কি শব্দ লিখিব পাৰোঁ, সেইসমূহ আমি খালী ঘৰকেইটাত লিখিব লাগে। মাছৰ লগতে ইয়াত হ'ব মাত, মানুহ, মা, মামা, মাহ, মাটি, মালা, মুকুতা, মণি আদি। এইসমূহ তোমালোকে লিখিবা। তাৰপিছতে আছে দ্বিতীয় ছয়, ছাত্ৰ, ছাত্ৰী, ছাত্ৰী। এইসমূহ হ'ব। তাৰ পিছৰ প্ৰশ্নটো চোৱা। তোমালোকে পাঠটোত পোৱা তৎক্ষণাত প্ৰত্যুৎপন্নমতি শব্দ দুটাত ব্যৱহাৰ হোৱা হৰ্ষন্তীয় তটো দেখিছা। ইয়াত হৰ্ষন্তীয় তত থকা বিভিন্ন শব্দ লিখা। আমি এতিয়া হৰ্ষন্তীয় ত থকা শব্দসমূহ লিখিব লাগে। উত্তৰ লিখিবা, হঠাৎ, অৰ্থাৎ, চিকিৎসা, তৎক্ষণাত, ভৱিষ্যত, উৎকৰ্ষ, উৎসৱ, বৃহৎ, উৎপন্ন এইসমূহ। তাৰপিছত দিছে, মাছৰ বিষয়ে কেইশাৰীমান বাক্য লিখা। আমি মাছৰ বিষয়ে লিখিব লাগে।
ইয়াত তোমালোকে মই অলপ লিখি দিছোঁ, তোমালোকে নিজেও চেষ্টা কৰিবা অলপ লিখিবলৈ। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।